নমস্কাৰ প্ৰিয় দৰ্শক জেচিচিৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম আজিৰ এই বিশেষ অনুষ্ঠান অন্তৰংগ এইভাবে বিশেষ বুলি কৈছো এখন সংগীত বিদ্যালয়ৰ কেইগৰাকীমান কণ শিক্ষাৰ্থীৰ প্ৰতিভা আমি আপোনালোকৰ আগত পৰিচয় কৰাই দিয়াৰ প্ৰয়াস কৰিছো আমাৰ মাজত আছে জাগিৰোডৰ সমলয় সংগীত বিদ্যালয়ৰ কেইগৰাকীমান কণ শিক্ষাৰ্থী তেওঁলোকে কিছু বসা চিৰজগমীয়া গীত আপোনালোকৰ আগত গাই শুনাৰ প্ৰয়াস কৰিব আপোনালোকৰ আশীৰ্বাদ উৎসাহে তেওঁলোকক নিশ্চয় আগবাঢ়ি যোৱাত প্ৰেৰণা দিব অনুপ্ৰেৰণা দিব আৰু সেই আপাহতে আমি আমাৰ আজিৰ এই বিশেষ অন্তৰংগ আৰম্ভ কৰিছো আহক প্ৰথমতে এই কণমানি কেইগৰাকীয়ে পৰিবেশন কৰা এটি বৃন্দগানেৰে আমাৰ আজিৰ এই অনুষ্ঠান আৰম্ভ কৰো প্ৰিয় দৰ্শক এই বিশেষ গীতটি শুনি আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিছে আমাৰ আজিৰ এই অনুষ্ঠানটি কেনেকুৱা সুন্দৰ হ'ব কণমানি কেইগৰাকী এটি যুগজয়ী গীত আপোনালোকক গাই শুনাৰ প্ৰয়াস কৰিছে মোৰ যিমান দূৰ সম্ভৱ মুকুতা কথাছবিৰ এই গীতটি ৰমেন বৰুৱা দেৱৰ সংগীত পৰিচালনা দীপেন বৰুৱাই কণ্ঠদান কৰিছিল আৰু কথা আছিল নৱকান্ত বৰুৱাৰ এটি যুগজয়ী গীত
প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এই গীতটি আচলতে জনপ্ৰিয় আজিৰ প্ৰজন্মই এনে ধৰণৰ গীতসমূহ শিকক আৰু এই সংগীত বিদ্যালয়খনৰ সেয়াই আন্তৰিক প্ৰয়াস আৰু সেয়েহে আমাৰ আজিৰ এই বিশেষ অন্তৰংগৰ এইগৰাকী কণমানি কণ্ঠশিল্পী আজিৰ আমাৰ অতিথি আহক আমি পুনৰ গীতৰ মাজলৈ যাওঁ এইবাৰ আমি প্ৰিয়াক্ষী কণমানি প্ৰিয়াক্ষী বৰুৱাক আমন্ত্ৰণ জনাইছোঁ প্ৰিয়াক্ষী বৰুৱা এটি সুন্দৰ গীত আপোনালোকক গাই শুনাব আপোনালোকে চাই থাকিব আমাৰ আজিৰ এই বিশেষ অন্তৰংগ প্ৰিয় দৰ্শক আজিৰ অন্তৰংগ আমি এইভাবে বিশেষ বুলি কৈছো জাগিৰোডৰ ভোমৰাগুৰিৰ সমলয় সংগীত বিদ্যালয় এনে ধৰণৰ কণমানি শিল্পীসকলে চিৰসেউজ গীতসমূহ আপোনালোকৰ আগত গাই শুনাৰ প্ৰয়াস কৰিছে সেয়া আছিল কণমানি প্ৰিয়াক্ষী বৰুৱাই এটি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত আপোনালোকক গাই শুনালে আমি কণমানি গৰাকীক পুনৰ শ্ৰদ্ধা জনাইছো ধন্যবাদ জনাইছো আহক আমি পুনৰ গানৰ মাজলৈ যাওঁ এবাৰ আমাৰ মাজত আছে অভিনৱ বৰা আমি অভিনৱৰ কণ্ঠত পুনৰ এটি ভূপেন্দ্ৰ সংগীত শুনিম আহক আমি এবাৰ অভিনৱৰ কণ্ঠত ভূপেন্দ্ৰ সংগীত ইয়াতে উপভোগ কৰোঁ সহানুভূতি
ধন্যবাদ জনাইছো অভিনৱ বৰাক। অভিনৱ বৰাই এটি ভূপেন্দ্ৰ সংগীত আপোনালোকক গাই শুনোৱাৰ প্ৰয়াস কৰিছে। আমি কণমানি গৰাকীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো। আহক পুনৰ আমি গীতৰ মাজলৈ যাওঁ। এইবাৰ জাগ্ৰৱ কাশ্যপৰ কণ্ঠত এটি পুনৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত আমি উপভোগ কৰোঁ আজিৰ এই সমলয় সংগীত বিদ্যালয়ৰ শিল্পীবৃন্দ দ্বাৰা পৰিৱেশিত বিশেষ অনুষ্ঠানত। ধন্যবাদ জনাইছো জাগ্ৰৱ কাশ্যপক। আৰু আমি আজি অন্তৰংগত আপোনালোকক পুনৰবাৰ জনাইছো সমলয় সংগীত বিদ্যালয় জাগিৰোড ভোমৰাগুৰিৰ কেইগৰাকীমান কণ কণ শিক্ষাৰ্থীৰ এটি বিশেষ অনুষ্ঠান নিবেদন কৰাৰ প্ৰয়াস কৰিছো। আহক আমি পুনৰ গীতৰ মাজলৈ যাওঁ।
লোকসংগীতেৰে চহকী আমাৰ অসমৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ লোকসংগীতৰ সুৰ প্ৰবাহিত। আহক এইবাৰ আমি তেনে এটি লোকগীতে উপভোগ কৰোঁ অন্য এগৰাকী কণমানি শিল্পী তুষাৰিকা শইকীয়াৰ কণ্ঠত। राधे बोलो
প্ৰিয় দৰ্শক সেয়া আছিল তুষাৰিকা শইকীয়া এটি কামৰূপী লোকগীত আপোনালোকক গাই শুনোৱাৰ প্ৰয়াস কৰিলে আজি আমাৰ মাজত আছে সমলয় সংগীত বিদ্যালয় জাগিৰোডৰ কণ শিক্ষাৰ্থীসকল আৰু তেওঁলোকে কিছু বচা গীত আপোনালোকৰ আগত গাই শুনোৱাৰ প্ৰয়াস কৰিছে আমাৰ এই অন্তৰংগৰ বিশেষ অনুষ্ঠান অব্যাহত থাকিব এই মুহূৰ্তত লৈছো এটি বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ আমাৰ পৰৱৰ্তী খণ্ডলৈ উভতি আহিম জেচিচিৰ গ্ৰাহকৰ বাবে এটি সুখবৰ জেচিচি ফাইবাৰনেটে আগবঢ়াইছে ফ্ৰী ইনষ্টলেশ্যনৰে ইণ্টাৰনেট কানেকশ্যন আৰু ন্যূনতম ইণ্টাৰনেটৰ প্লেন মাত্ৰ 349 পৰা আৰম্ভ এই অফাৰ মাত্ৰ কেইদিনমানৰ বাবেহে সবিশেষৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক জেচিচিৰ জাগিৰোডৰ কাৰ্যালয়ৰ সৈতে কণ্টেক্ট 7028 31026 টোল ফ্ৰী নম্বৰ 18003 451 খন্তেক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ আপোনালোকক স্বাগতম আজিৰ অন্তৰংগত সমলয় সংগীত বিদ্যালয় জাগিৰোডৰ শিল্পীবৃন্দ আমাৰ মাজত আছে কণ এইসকল শিক্ষাৰ্থীয়ে এমুঠি চিৰসেউজ গীত আপোনালোকক গাই শুনাৰ প্ৰয়াস কৰিছে তেওঁলোকৰ এই চৰ্চা অব্যাহত থাকক আৰু তেনেধৰণৰ চৰ্চাক আমি উৎসাহ দিয়াৰ প্ৰয়াসৰে আজিৰ এই বিশেষ অন্তৰংগৰ আয়োজন কৰিছো আহক আমি পুনৰ গীতৰ মাজলৈ যাওঁ এবাৰ তপস্যা তামুলী আছে আমাৰ সৈতে তপস্যাই আপোনালোকক পুনৰ এটি গীত গাই শুনাব তপস্যা তামুলীক আমি ধন্যবাদ জনাইছো তপস্যাই এটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বিৰচিত গীত আপোনালোকক গাই শুনালে আজি আমাৰ সৈতে আছে জাগিৰোডৰ ভোমৰাগুৰিৰ সমলয় সংগীত বিদ্যালয়ৰ কণ শিক্ষাৰ্থীসকল তেওঁলোকে কিছু বচা গীত আপোনালোকক গাই শুনাৰ প্ৰয়াস কৰিছে পুনৰ আমি গীতৰ মাজলৈ যাম এবাৰ বিদিশা বৰদলৈ আমাৰ মাজত আছে বিদিশাৰ কণ্ঠত আমি পুনৰ আহক এটি গীত আটাই উপভোগ কৰোঁ Oh
ধন্যবাদ জনাইছোঁ বিদিশা বৰদলৈক। প্ৰিয় দৰ্শক, আজি আপোনালোকে অন্তৰংগত উপভোগ কৰিছে সমলয় সংগীত বিদ্যালয়ৰ শিল্পীবৃন্দৰ দ্বাৰা পৰিৱেশিত এটি বিশেষ অনুষ্ঠান, সংগীতানুষ্ঠান। আমি পুনৰ গীতৰ মাজলৈ গৈছোঁ। এইবাৰ আমি অভিজ্ঞান বৰাৰ কণ্ঠত আহক এটি গীত উপভোগ কৰোঁ। অভিজ্ঞান বৰাক আমি ধন্যবাদ জনাইছোঁ। আমি আমাৰ অনুষ্ঠানৰ শেষৰ দিশে আগবাঢ়িছোঁ। আমাৰ এই অনুষ্ঠানৰ অন্তিমগৰাকী কণমানি শিল্পী আমাৰ মাজত আহি উপস্থিত হৈছে মনামী বুঢ়াগোহাঁই। আমি দৰ্শকসকলক জনাইছোঁ আচলতে এই অনুষ্ঠানটোৰ আঁৰৰ কেইবাগৰাকীও ব্যক্তি আছে, কেইবাগৰাকীও উদ্যমী মহিলাৰ আন্তৰিক প্ৰয়াসত এই সংগীত মহাবিদ্যালয়খন আগবাঢ়ি গৈছে। আমি আমাৰ অনুষ্ঠান সামৰাৰ প্ৰাক মুহূৰ্তত তেখেতসকলৰ সৈতেও আপোনালোকক চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰিম। আহক আমি এইবাৰ মনামীৰ কণ্ঠত পুনৰ আমাৰ আজিৰ এই বিশেষ অন্তৰংগৰ অন্তিমটি গীত উপভোগ কৰোঁ। তুল তুল
প্ৰিয় দৰ্শক আজিৰ অন্তৰংগৰ আমি সামৰণিৰ দিশে আগবাঢ়িছোঁ আজিৰ অন্তৰংগত সমলয় সংগীত বিদ্যালয় জাগিৰোডৰ কেইগৰাকীমান কণ শিল্পী বুলি কৈছোঁ কণমানি বুলি কৈছোঁ শিক্ষাৰ্থী বুলি কৈছোঁ তেখেতসকলে কিছু যুগমীয়া গীত আপোনালোকক গাই শুনাৰ প্ৰয়াস কৰিছে তেওঁলোক যেহেতু নতুন অনুষ্ঠান পৰিৱেশনত কিছু ত্ৰুটি বিচ্যুতি ৰৈ যাব পাৰে সেয়া আপোনালোকে নিশ্চয় মৰিখন কৰিব উৎসাহ দিব অনুপ্ৰেৰণা জনাব কিন্তু সমলয় সংগীত বিদ্যালয়ত এইসকল শিক্ষাৰ্থীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কেইবাগৰাকীও এই অঞ্চলৰ উদ্যমী মহিলাৰ আন্তৰিক প্ৰয়াস জড়িত হৈ আছে তেখেতসকলক আমাৰ এই অনুষ্ঠানত যদি আমি আপোনালোকক চিনাকি কৰাই নিদিওঁ তেনেহ'লে হয়তো আমাৰ আজিৰ এই অনুষ্ঠান আধৰুৱা হ'ব সেয়েহে মই প্ৰথমতে আমাৰ অনুষ্ঠানত চিনাকি কৰি দিব বিচাৰিছোঁ ৰুমি শইকীয়া বাইদেউক লগত আছে তুমনি গোস্বামী বাইদেউ দীপলিপ দেৱী ওজা বাইদেউ আৰু মীনাক্ষী তামুলী বাইদেউ আপোনালোকক আটাইকে আমাৰ এই সুন্দৰ অনুষ্ঠানটি উপহাৰ দিয়াৰ বাবে শ্ৰদ্ধা জনাইছোঁ ধন্যবাদ জনাইছোঁ শেষত সামৰণিত মই বাইদেউৰ পৰা জানিব বিচাৰিছোঁ সমলয় সংগীত বিদ্যালয় আপোনালোকে আৰম্ভ কৰিছে তাৰ আৰু উদ্দেশ্য কি আৰু কেনেদৰে বিদ্যালয়খন আগবঢ়াই নিয়াৰ আপোনালোকে আগন্তুক দিনত প্ৰয়াস কৰিছে চমুকৈ যদি আপোনাক সুধো মই হয় সমলয় সংগীত বিদ্যালয় আমি চিন্তা কৰিছোঁ যে যিখিনি কণ ল'ৰা ছোৱালী আছে কণ ল'ৰা ছোৱালীখিনিক যিখিনি চিৰ সেউজ গীত সেই চিৰ সেউজ গীতখিনিৰ লগত আমি তেওঁলোকক পৰিচয় কৰাই দিওঁ আৰু লগতে তাৰ চৰ্চা অব্যাহত ৰাখোঁ যাতে কণ ল'ৰা ছোৱালীখিনিয়ে এটা প্লেটফৰ্ম পায় আৰু গানখিনিৰ লগত চিনাকি হয় লগতে তেওঁলোকে গানখিনিৰ চৰ্চা কৰিবলৈ এটা সুবিধা পায় আৰু লগে লগে যাতে তেওঁলোকৰ উঠি অহা যি তেওঁলোকৰ প্ৰতিভা আছে সেই প্ৰতিভাখিনি তেওঁলোকে বিকাশ কৰিব পাৰে তেওঁলোকক আমি এখন প্লেটফৰ্ম দিয়াৰ কাৰণে মানে চেষ্টা কৰিছোঁ আৰু লগে লগে আমি ৰেডিঅ' আৰু দূৰদৰ্শনৰ যি মঞ্চ আছে সেই মঞ্চলৈ এই ল'ৰা ছোৱালীখিনিক প্ৰশিক্ষণ দি মেলি উঠাই লৈ যাবলৈ চেষ্টা কৰিছোঁ এইখিনি আমাৰ কৰণীয় আৰু এই চিন্তা কৰিয়ে আমি সমলয় সংগীত বিদ্যালয়খনি যোৱা 2024 চনৰ নৱেম্বৰ মাহত আৰম্ভ কৰিছিলোঁ নিশ্চয় অনাগত দিনত এনেধৰণৰ নতুন প্ৰজন্মক আপোনালোকে আগবঢ়াই নিব আপোনালোকৰ পৰা যথেষ্ট আশা কৰিছে জাগিৰোডবাসীয়ে আৰু ইয়াৰ দৰ্শকসকল দাঁতিকাষৰীয়া অঞ্চলৰ যিসমূহ শিক্ষাৰ্থী আছে নিশ্চয় সমলয় সংগীত বিদ্যালয়ত চিৰসেউজ গীতসমূহ বিশেষকৈ যদি আপোনালোকে চৰ্চা কৰাব বিচাৰিছে আপোনালোকৰ সন্তানক তেনেহ'লে সমলয় সংগীত বিদ্যালয়লৈ আহক আপোনালোকক পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ আমাৰ হাতত সময় বেছি নাই পৰৱৰ্তী পৰ্যায়ত কেতিয়াবা এটি কথা যোগ দিব বিচাৰিছোঁ আমাৰ বিদ্যালয়খনত শাস্ত্ৰীয় সংগীতৰো আমি ব্যৱস্থা ৰাখিছোঁ শাস্ত্ৰীয় সংগীত আমাৰ মীনাক্ষী তামুলী বাইদেৱে সেই বিভাগটো চায় আৰু আমাৰ চিৰসেউজ গীতৰ লগতে আমি শাস্ত্ৰীয় সংগীতৰ শিতান্তিও আমাৰ গানৰ স্কুলত ৰাখিছোঁ নিশ্চয় আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আমাৰ হাতত সময় যথেষ্ট কম ইমানখিনি সময় আপোনালোকে দিলে আমাক সুন্দৰ অনুষ্ঠান এটি উপহাৰ দিয়াৰ চেষ্টা আপোনালোকৰ অব্যাহত থাকক অনাগত দিনত সময় সুযোগ সুবিধা হ'লে নিশ্চয় আমি আকৌ পুনৰ এটি অনুষ্ঠান কৰাৰ প্ৰয়াস কৰিম লগে লগে আমাৰ আটাইকেইগৰাকী শ্ৰদ্ধেয় বাদ্যযন্ত্ৰীকো আমি ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানটি সুন্দৰ ৰূপত আগবঢ়াই নিয়াত আপোনালোকৰ সহযোগিতা নিশ্চয় প্ৰয়োজন আমি আপোনালোকৰ পুনৰ শ্ৰদ্ধা ধন্যবাদ জনাই আজিৰ এই বিশেষ অন্তৰংগৰ পৰা মই বিদায় মাগিছোঁ চাই থাকিব GCC